ইংৰাজী ভাষাৰ আটাইতকৈ চুটি কবিতাটোত ৬টা আখৰ আছে, 2টা শব্দ আছে আৰু এটাই মাত্ৰ স্তৱক আছে। অথচ কবিতাটোৰ ভাৱবস্তু অকণমান গুৰুত্বপূৰ্ণ। কবিতাটো হ'ল দে আৰু পে, অৰ্থাৎ 2টা শব্দ দে পে। ইয়াৰ ভাৱাৰ্থটো হ'ল এনেকুৱা যে দৰমহাৰ পোৱাৰ দিনটোত মানুহে যিমান আনন্দ অনুভৱ কৰে সিমান আনন্দ বহুত কম সময়তহে মানুহে অনুভৱ কৰে। অৱশ্যে ইয়াৰ অৰ্থ বেলেগ বেলেগ ব্যক্তিয়ে বেলেগ ধৰণে উলিয়াব পাৰে। বিভিন্ন সময়ত মানুহৰ দিনটো সুখৰ হৈ পৰে বা সময়বোৰ ভাল হৈ পৰে, ভাল লগা হৈ পৰে। গতিকে দে আৰু পে কবিতাটোৰ কনটেক্সটতহে মই কথাটো কৈছোঁ। এতিয়া আহোঁ, মোৰ জীৱনৰ যিটো প্ৰথম চৰকাৰী দৰমহা আছিল সেই দৰমহাটো লৈনো মই কি কৰিছিলোঁ দুষাৰমান কথা আপোনালোকক কওঁ। আচলতে চৰকাৰীভাৱে মই যেতিয়া মোৰ মকৰল হৈছিল বা চৰকাৰীভাৱে যেতিয়া মই নিযুক্তি পাইছিলোঁ তাৰ আগৰ ছোৱাত মই সৰু সুৰা কিবা কিবি কাম কৰি নিজৰ ঘৰখন চলাই আছিলোঁ। আৰু সেই কামৰ ভিতৰত আছিল টিউশ্যন কৰা, অৰ্থাৎ মই ৰাতিপুৱা গধূলি ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাইছিলোঁ। এখন ব্যক্তিগত খণ্ডৰ স্কুলতো মই কেইমাহমান কাম কৰিছিলোঁ আৰু তাতে মোক তেনেই এটা সামান্য দৰমহা দিয়া হৈছিল। অৱশ্যে সেই দৰমহাৰ সৈতেও মই খুব সুখী আছিলোঁ। কিন্তু যেতিয়া চৰকাৰী চাকৰি হ'ল আৰু চৰকাৰী চাকৰি হোৱাৰ লগে লগে মাহেকৰ সেই মাহৰ 12 তাৰিখৰ দিনা মই 18 তাৰিখৰ দিনা মই চাকৰিত যোগদান কৰিছিলোঁ। ক্ষমা কৰিব, 12 তাৰিখৰ দিনা মই চাকৰিত যোগদান কৰিছিলোঁ আৰু 18 দিনৰ মই দৰমহা পাইছিলোঁ। সেই যিটো পৰিমাণৰ দৰমহা পাইছিলোঁ মই ভাবিছিলোঁ যে 1 তাৰিখৰ পৰাই মোক গোটেই মাহৰ দৰমহা দিব। কিন্তু মই ভবাই নাছিলোঁ যে দৰমহা দিয়াৰ ছিষ্টেমটো এনেকুৱাহে যিদিনাৰ পৰা মই চাকৰিত যোগদান কৰিছোঁ সেয়া হিচাপ হয় আৰু মাহেকৰ শেষ দিনালৈকেহে তাৰ দৰমহাটো ধৰি দিয়া হয়। কিন্তু দৰমহাৰ বিনিময়ত মোক যিটো পইচা দিয়া হৈছিল সেই পইচাটো মোৰ কাৰণে এটা ডাঙৰ ৰকমৰ পইচাই হৈ গৈছিল, কাৰণ সিমান পইচা দৰমহা হিচাপত মই আগতে লাভ কৰা নাছিলোঁ, সঁচা কথা ক'বলৈ গ'লে। আৰু তেতিয়াও মোৰ অভাৱবোৰ খুব সীমিত আছিল। আজিৰ তাৰিখতো মোৰ অভাৱবোৰ খুব সীমিত, বৰ বিলাসবহুল জীৱন মোৰ নাইও আৰু সেয়া মই বৰ পচন্দও নকৰোঁ। এতিয়া আহোঁ সেই প্ৰথম দৰমহাটোৰ সৈতে মই কি কৰিছিলোঁ। প্ৰথম দৰমহাটো যেতিয়া মোৰ হাতত পৰিলে প্ৰধান শিক্ষকে ফিজিকেল ডিছবাৰ্চমেণ্ট কৰিছিলে, অৰ্থাৎ পোনপটীয়াকৈ পইচাটো মোৰ হাতত তুলি দিছিলে। মই এখন কাগজত চহী কৰি দিছিলোঁ আৰু পইচাটো লৈ মোৰ মুখত এটা মিচিকীয়া হাঁহি ভাহি আহিছিল আৰু প্ৰধান শিক্ষকে কথাটোক লক্ষ্যও কৰি আছিল। তাৰপিছত দৰমহাটো পোৱাৰ পিছত মই ইমানেই ছেটিছফাইড হ'লোঁ, ইমানেই ভাল লাগিলে যে দৰমহাটো জেপত লৈ মই কেনেকৈ ঘৰলৈ আহিছোঁ সেইটো আপোনাক মই বৰ্ণনা কৰিব নোৱাৰিম। মটৰচাইকেলৰ সৈতে মই ঘৰলৈ আহিছিলোঁ। আহোঁতেই হঠাৎ মোৰ মনত খেলালে মোৰ জীৱনৰ প্ৰথমটো চৰকাৰী দৰমহাৰ প্ৰথমতে যেতিয়া এটা পইচা মই কিবা এটা ভাল কামত ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে মোৰ ভাল লাগিব। ঠিক তেনেকুৱাতে মোৰ মনত পৰিলে কিছুদিনৰ আগত মই পঢ়োৱা দুগৰাকী ছাত্ৰীৰ দেউতাকৰ মৃত্যু হৈছিল। মুছলমান ব্যক্তি আছিল তেখেত। আৰু ছোৱালীকেইজনী মই খুব মৰম কৰিছিলোঁ, সিহঁতেও মোক পিতৃৰ দৰেই ভাল পাইছিল। ইতিমধ্যে সিহঁতে পঢ়া শুনা কৰি শেষ হৈছিল আৰু সিহঁতৰ ভায়েকটো সৰু আছিল, 3য় 4ৰ্থ শ্ৰেণীমানত পঢ়া। মই সিহঁতৰ ঘৰৰ ওচৰ পাওঁতেই সিহঁতৰ ঘৰলৈ চাই মই মটৰচাইকেলৰ হৰ্ণ 3-4বাৰ বজালোঁ। তেতিয়া মাকগৰাকী ওলাই আহিলে, মোক চকুৰ ইংগিতেৰে সুধিলে যে ছাৰ কি হ'ল? মই বোলো ল'ৰাটো আছেনে আপোনালোকৰ? তেতিয়া অকণমানি ল'ৰাটো ওলাই আহিলে, মই ইফালে আহাচোন বুলি মাতিলোঁ। মাতি তাৰ হাতত মই 100 টকা এটা গুজি দিলোঁ। ল'ৰাটোৱে ইমান মনত চাগে ভাল পালে, সি হাঁহি এটা মাৰি, নলওঁ বুলি সি কোৱা নাই, সি ধুনীয়াকৈ হাঁহি এটা মাৰি ঘৰলৈ গুচি গ'ল। সেই পইচাটো দিয়াৰ পিছত মোৰ মনটো ইমান ফূৰ্তি লাগিলে, ইমান ভাল লাগিলে, খুব কম সময়তহে মোৰ ইমান মনটো ভাল লাগিছে। আনকি ধৰি লওক মোৰ সন্তান জন্মৰ সময়তো ইমান মনটো আনন্দিত হোৱা নাছিলে। সেই 100 টকা দিয়াৰ পিছতো মোৰ জেপত যথেষ্ট পৰিমাণে পইচা আছিল। সেয়া পইচাৰে সৈতে মই কি কৰোঁ, মই মনতে বহুত পৰিকল্পনা কৰিলোঁ যে মই আমুক কৰিম, তামুক কৰিম, আমুক বস্তুটো কিনিম, তামুকটো কিনিম। তাৰপিছত আকৌ মই চিন্তা কৰিলোঁ মোৰতো অভাৱ চাবলৈ গ'লে যদি মই উলিয়াই লওঁ বহুত মোৰ কিবা কিবি আছে, গতিকে মই পইচাটো এনেকৈ খৰচ কৰা বৰ ভাল নহ'ব। ঠিক তেনেকুৱাতে কিবা এটা ইনজেকশ্যন লোৱাৰ ক'ৰবাত টিটেনাছৰ এটা ইনজেকশ্যন ল'বলৈ মই হস্পিটেললৈ যাবলগীয়া হৈছিল আৰু গৈ মই আমাৰ স্থানীয় আমগুৰি হস্পিটেলৰ কেম্পাছ পাইছিলোঁগৈ। আৰু সেই হস্পিটেলৰ কেম্পাছতে দেখা পালোঁ যে 2জনমান মিলিটাৰী মানুহ ৰৈ আছে আৰু এটা ৰুমত তেওঁলোকে এখন দোকান খুলি থৈছে। অৰ্থাৎ মিলিটাৰীয়ে ৰাইজৰ সুবিধাৰ কাৰণে বস্তু বিক্ৰী কৰিবৰ কাৰণে এখন কেণ্টিন জাতীয় কিবা এটা খুলি ৰাখিছে। মই তালৈ সোমাই গ'লোঁ। তাত মই বস্তুবোৰ চালোঁ। তাত অ'টছ আছিল,
তাত অন্যান্য কিবা কিবি বস্তু আছিল অ'টছ তেতিয়া মই একো খাই পোৱা নাই গতিকে মই গোটেইবোৰ বস্তু চোৱাৰ পিছত দেখিলোঁ যে তাত বহুত চাবোন বেলেগ বেলেগ ধৰণৰ চাবোন সজাই থোৱা আছে মই টোটেল তাৰ পৰা 12টা চাবোন কিনিলোঁ আচলতে আমাৰ ইমানবোৰ চাবোন খুব কম সময়ত আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ তেতিয়া পৰিবাৰে মই দুজনহে মানুহ আছিলোঁ 12টামান মই চাবোন কিনি আনিলোঁ চাবোন কিনি লৈ পেলাই মই দেখিলোঁ যে আৰু মোৰ কিনিবলগীয়া বস্তু কি আছে তাৰপিছত শকত ডাঙৰ ডাঙৰ কলগেট 3টামান আমি কিনিলোঁ তাৰপিছত মোৰ বজাৰ কৰি শেষ আৰু সিমানতে তাৰপিছত মই বজাৰৰ সেই বস্তু বাহনিখিনি লৈ পেলাই ঘৰলৈ ঘূৰি আহিলোঁ আহি পালোঁ পাই মোৰ পৰিবাৰলৈ টোপোলাটো আগবঢ়াই দিলোঁ পৰিবাৰটো আচৰিত হ'ল যিটো মানুহে চাবোন কিনিবলৈ ক'লে মই সদায় এটা চাবোনহে কিনো সৰু এটা কলগেট 15 টকা 20 টকামান দামৰ মই এটা কলগেট কিনি আনো কলগেট মানে মই টুথপেষ্টৰ কথা কৈছোঁ দেই টুথপেষ্ট মই তেনেকৈ কিনি আনো 15-20 টকীয়া টুথপেষ্ট এটা তেওঁ আচৰিত হ'ল বিশ্বাস কৰক সেইকেইটা টুথপেষ্টেৰে সৈতে আমি কেইবামাহো চলিলোঁ চাবোনটো শেষ নহয়হে নহয় 10-12 টকীয়া চাবোন আৰু মই তেতিয়ালৈকে গম পোৱা নাছিলোঁ পৰিবাৰেনো কি চাবোন ঘঁহে তেওঁ তাতকৈ অকণমান ভাল চাবোন ঘঁহে মোৰ কিন্তু সেইবোৰ চাবোনেই হৈ যায় গতিকে সেয়া চাবোন কিজানি মই 6 মাহমান ব্যৱহাৰ কৰিলোঁ তাৰপিছতে শেষ হৈছে পৰিবাৰেতো তাৰ চাবোন এটাও ব্যৱহাৰ নকৰিলে আৰু সেই যিকেইটা টুথপেষ্ট আছিল সেই টুথপেষ্ট উভয়ে মৰাৰ পিছতো আমাৰ 3 মাহমান গ'ল সো আজি ভিডিঅ' বনাবলৈ বৰ বিশেষ কথা নাছিলে ৰাজনৈতিক বিভিন্ন প্ৰসংগ ওলাই আছে কথা বতৰা ওলাই আছে সব বিষয়তে মাত মাতিব লাগিব বা সব বিষয়ৰ ওপৰত ভিডিঅ' বনাব লাগিব বুলি কথা নাই নহলে তাৰ পৰা অসুবিধা কিছুমান সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে যেহেতু সকলো বিষয়ৰ ওপৰত আমাৰ দখল নাথাকে গতিকে আজি ব্যক্তিগত জীৱনৰ এইটো ভিডিঅ'কে বনাই মোৰ ক'বলগীয়া কথাকেইটা ক'লো নিশ্চয় আপোনালোকে ভাল পাইছে যদি ভাল পাইছে আপোনালোকে এটা মতামত দিবলৈ নাপাহৰিব so thank you very much please stay connected keep watching our videos and don't forget to follow share and comment 1 মিনিট কথা এটা কৈ লওঁ আমি ফেচবুকত লাহে লাহে ভিডিঅ' বনোৱাৰ পৰিমাণটো কমাই আনিছোঁ লাহে লাহে ইউটিউবৰ আৰাধ্যা 13 আছামিজ নামৰ আমাৰ এটা চেনেল আছে পৰিপূৰক চেনেল সেই চেনেলটোত আমি বেছিকৈ ভিডিঅ' দিয়াৰ আৰম্ভ কৰিছোঁ কিবা কিবি টেকনিক্যাল কাৰণত গতিকে আপোনালোকৰ অসুবিধা যদি নহয় তেতিয়াহ'লে আপোনালোকে আমাৰ সেই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটোৰ নামটো আকৌ এবাৰ কৈ দিছোঁ আৰাধ্যা 13 আছামিজ থ্যাংক ইউ